নমস্কাৰ, মই বিটুল দাস। আশাৰ বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ'লৈ আমি যাব ওলাইছোঁ কমলাবাৰী ঘাটলৈ। কমলাবাৰী ঘাটতে এখন প্লাষ্টিক নাও, যি যাৱতীয় পেলনীয়া প্লাষ্টিক বটল, সেই প্লাষ্টিক বটলে নিৰ্মাণ কৰা এখন নাও। সেই নাওখন আমি চাবলৈ বুলি আহিছোঁ। বলক আপোনালোককো দেখাম আমাৰ ভিডিঅ'টোৰ জৰিয়তে। কেনে লাগিছে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল ব্যক্তি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনালোঁ। বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু আমি কমলাবাৰী ঘাটত লগা যিখন পেলনীয়া প্লাষ্টিক বটল, সেই প্লাষ্টিক বটলে নিৰ্মাণ কৰা এখন নাও আপোনালোককো দেখাম। প্লাষ্টিক বটলেৰে ঘৰ নিৰ্মাণ কৰাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি আপোনালোকক দেখাইছিলোঁ। আৰু আজি দেখিলে, আজি এখন খুব সুন্দৰ ইয়াতে নাও প্ৰস্তুত কৰি কেইজনমান ব্যক্তিয়ে সদৌ বগীবিলৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে। তেখেতলোকে ব্ৰহ্মপুত্ৰত প্লাষ্টিক মুক্তৰ এটা কাৰ্যসূচীৰে যাব ওলাইছে আৰু খুব সুন্দৰ লাগিলে। খুব সুন্দৰ এটা পৰিৱেশ আজি দেখিলোঁ। আৰু তেওঁলোকৰ যাত্ৰা শুভ হওক, ঈশ্বৰে তেওঁলোকক কৃপা কৰক, তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰক। আৰু লগতে আমি সকলো ৰাইজক জনাব বিচাৰোঁ যে অসমখন প্লাষ্টিক মুক্ত হোৱাটো আমি বিচাৰোঁ আৰু সকলোৱে বিচাৰে, যাতে সুন্দৰ হওক, অসমখন সুন্দৰকৈ জিলিকি থাকক, সোণৰ অসম সোণৰ হৈ থাকক, তাৰে কামনা কৰি আজিলৈ আহিলোঁ। এইখনে সেইখন নাও, যিখন নাৱৰ কথা আমি কৈ আছিলোঁ, বটলেৰে সজা খুব সুন্দৰ এখন নাও। এই হাবি আশতে আমাৰ লগত অহা সহপাঠীসকলে তথা আমাৰ পৰিবাৰে একপি ফটো তুলি ল'লে চিনস্বৰূপে থবৰ বাবে। আমি কৈছোঁৱে আগতে এনেকৈ প্লাষ্টিক বটলেৰে এটি গৃহ নিৰ্মাণ হৈছে আমাৰ মাজুলীতে, আৰু আজি এখন নাও নিৰ্মাণ হৈছে। এইখন নাওখন কিমান সুন্দৰ এখন নাও, দেখিলেই মানে মনোমোহা। আৰু দেখিছে সকলোবিলাক প্লাষ্টিক বটলৰ, বাঁহেৰে প্লাষ্টিক বটল বান্ধি এখন নাও প্ৰস্তুত কৰিছে। আৰু এইখন নাও লৈ তেখেতলোকে ইয়াতে চাৰিজন ব্যক্তিৰ তাতে ইয়াতে আছে ধীৰাজ বিকাশ গগৈ, তেওঁৰ নেতৃত্বতে হৈছে ব্ৰহ্মপুত্ৰ প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস লৈ পেলনীয়া প্লাষ্টিক বটলেৰে সজা নাৱৰে লুইতৰ বুকু দি ডিব্ৰুগড়ৰ পৰা সদৌ গুৱাহাটীলৈ তেওঁলোকে 3 দিনীয়া কাৰ্যসূচীৰে যাত্ৰা কৰিছে। আৰু তেখেতলোকৰ যাত্ৰা সফল হওক, ঈশ্বৰে তেওঁলোকক মংগল কৰক, তেওঁলোকৰ যি আশা আকাংক্ষা আছে সকলোবোৰ পূৰ কৰক। তেওঁলোকৰ লগতো আমি কথা পাতিম। তাৰ আগতে আমি দেখাইছোঁ এখন নাও কমলাবাৰী ঘাটত লাগি আছে। আৰু দেখিছে বিশাল ব্ৰহ্মপুত্ৰ হোৱা কিমান সুন্দৰ এটা পৰিৱেশ। তাৰ কাষতে আছে এইসকল নৌকা, যিখন নৌকাৰে সদৌ যোৰহাট নিমাতী ঘাটৰ পৰা মাজুলী কমলাবাৰী ঘাটলৈ প্ৰত্যেক দিনেই ইয়াৰ যি খাদ্য সামগ্ৰী সেয়া অনা নিয়া কৰে। আৰু এয়া দেখিছে বহু দৰ্শকে এই নাওখন চাবৰ বাবে আহিছে। আৰু তেওঁলোকৰ বিষয়ববীয়াসকল আছে, বলকচোন অকণমান কথা পাতি চাওঁ তেওঁলোকৰ বা মনোভাৱ কি, কেনেদৰে আছে। আপোনাক ভিডিঅ' অন কৰিছোঁ দেই। এতিয়া কোন জেগাত যোৱা হ'বগৈ? গুৱাহাটী যাবগৈ ন? এতিয়াতো হেৰিৰ পৰা আহি আছে ন, বগীবিলৰ পৰা কেতিয়া ওলালে? 1 তাৰিখৰ পৰা ওলাইছে ন? এতিয়া আপোনালোকে মানে দিনে দিনে ক'ৰবাত গৈ থাকিব আৰু ৰাতি হ'লে ক'ৰবাত এনেকুৱাকৈ পেণ্ডেল দি থাকিব আৰু ন? 3জনেই আহিছে ন? 4জন আছে ন? ঠিক আছে। আপোনালোকৰ যাত্ৰা শুভ হওক, ভগৱানে কৃপা কৰক, আৰু আপোনালোকৰ যি মনৰ ভাৱ, সেই ভাৱ যাতে পূৰণ হওক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম। আগুৱাই যাওক। দেখালোঁ আৰু কেনে লাগিছে জনাব। যদি ভাল লাগিছে নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। এতিয়া আজিলৈ বাই বাই।